অনুভৱ সঁচাকৈ মানে আমি বৰ আনন্দিত হৈ আছোঁ। মানে এজন দেৱতাৰ পদাৰ্পণ হ'ব বুলি অনুভৱ হৈ আছে। কাৰণ বিশ্বৰ শক্তিশালী নেতাৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীজন এজন শক্তিশালী প্ৰধানমন্ত্ৰী। সেয়েহে এনেকুৱা এজন শক্তিশালী প্ৰধানমন্ত্ৰী আমাৰ কলিয়াবৰত তাতে এই মৌচন্দা পথাৰত আহি তেখেতৰ পদধূলা দিব। আৰু আমি এই কাষতে থকা গাঁওখনৰ গাঁওবাসী হিচাপে আমি বহুত আনন্দিত হৈ আছোঁ তেখেতক আদৰিবৰ কাৰণে, তেখেতক সেৱা ধৰিবৰ কাৰণে। আৰু আমাৰ লগতে সমগ্ৰ নগাঁও জিলাৰ লগতে সমগ্ৰ কলিয়াবৰবাসী ৰাইজো তেখেতক আদৰিবৰ কাৰণে প্ৰস্তুত হৈ আছে। আৰু আপোনালোকে দেখিছে এয়া প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। ইয়াৰ সম্পূৰ্ণ নেতৃত্ব দিছে আমাৰ কলিয়াবৰৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তদেৱে। আৰু তেখেতক সংগ দিছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। সকলোখিনি দিহা পৰামৰ্শ দি এই গোটেই কামখিনি আগবঢ়াই আছে। আৰু আমি বৰ উৎসাহিত হৈ আছোঁ 18 তাৰিখৰ দিনা ভাৰতৰ প্ৰধানমন্ত্ৰীজনে আহি আমাৰ এই মৌচন্দা পথাৰত আহি পদাৰ্পণ হ'ব। আমি জনাত আপোনাৰ প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰীজন কলিয়াবৰলৈ আহিব। আৰু ইয়াত আমি কৰিবলগীয়াটো আমি তেখেতক মাথো আমি সেৱাহে ধৰিব পাৰোঁ। তেখেত আহিব আপোনাৰ যি কাজিৰঙা বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে যি এলিভেটেড কৰিডৰ নিৰ্মাণ হ'ব, এই এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিবৰ কাৰণে আহিব। তেখেতে আহি আমাৰ যি এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিবহি। মানে পূৰ্ণগতিত প্ৰস্তুতি চলি আছে, মনৰ উৎকণ্ঠা বাঢ়ি আহিছে, কেতিয়া তেখেতক লগ পাওঁ। মানে আঁতৰৰ পৰা চাবলৈ হ'লেতো লগ পাম। গতিকে আমাৰ এনেকুৱা উৎকণ্ঠা বাঢ়ি আছে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহক, আমি তেওঁৰ চৰণ যুগলত পাৰিলে ধৰিবৰ কাৰণে চিন্তা কৰি আছোঁ। যদি সুবিধা হয় তেওঁৰ চৰণ যুগল ধৰি পানী খাবৰ কাৰণে আমি ৰেডি। কিয়? কাৰণ তেখেতৰ দেৱতুল্য এজন মানুহ। তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষত যিদৰে আপোনাৰ উন্নতি শিখৰত পৰিণত হৈছে, লগতে আমাৰ অসমৰ যি উন্নতি হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত। তেখেতকতো আমাৰ নামঘৰততো আমি ভৰি ধৰি পেলাই পানী খাইছোঁৱেই। তেওঁ অহাৰ লগে লগে আমাৰ নামঘৰ পবিত্ৰ হ'লেই পালনাম নামঘৰ। গতিকে এইসকল ব্যক্তি আহিলে মৌচন্দা পথাৰত যি শক্তিশালী হ'ব, মানুহৰ মনৰ যিটো শক্তিশালী হ'ব, সেই শক্তিশালী হ'ব। আগন্তুক যি বিধানসভা নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আমি তেখেতসকলক জিকাবৰ কাৰণেও আমি ধৰি লওক আমি পূৰ্ণ প্ৰস্তুতি আমি চলাম। আৰু সঁচাকৈ আমি কলিয়াবৰবাসী সৌভাগ্যৱান যে বিশ্বৰ আটাইতকৈ শক্তিশালী আৰু জনপ্ৰিয় ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা 18 জানুৱাৰী তাৰিখে কলিয়াবৰৰ মৌচন্দা পথাৰলৈ আহিব। আৰু তেজপুৰ, নগাঁও, গোলাঘাট চাৰিওফালৰ পৰা আহিব পৰা এটা মধ্যস্থল কলিয়াবৰৰ এই মৌচন্দা পথাৰ। আমি কলিয়াবৰবাসী তেখেতক আদৰিবলৈ উদ্গ্ৰীৱ হৈ আছোঁ। আৰু সকলোৱে ওলাই আহি তেখেতক এবাৰ ওচৰৰ পৰা চাই কৰতালিৰে সমৰ্থন জনাবলৈ নিশ্চয় সকলো ওলাই আহিবলৈ চেষ্টা কৰি আছে। আৰু আমাৰ স্থানীয় যিসকল দলীয় কৰ্মকৰ্তা সেইসকলো খুবেই আনন্দিত আৰু দিনে নিশাই ইয়াত প্ৰস্তুতিত লাগি আছে। আমি আশা কৰিছোঁ খুব সুন্দৰ এখন সভা হ'ব, যিখন সভাৰ জৰিয়তে তেখেতে আমাৰ কাজিৰঙাৰ ঐতিহ্য, জৈৱ বৈচিত্ৰ্যৰ জীৱ জন্তুক ৰক্ষা কৰিবৰ কাৰণে যি অভিলাষী ৰাষ্ট্ৰীয় প্ৰকল্প এলিভেটেড কৰিডৰ সেই শিলান্যাস কৰিব। সেই শিলান্যাসৰ জৰিয়তে আমাৰ কাজিৰঙা এটা নতুন মাত্ৰা পাব। আৰু মই ভাবোঁ অনাগত দিনত এই সভাখনৰ জৰিয়তে একে সময়তে এটা ভাল নিৰ্বাচনী ডংকাও অসমৰ কাৰণে বজোৱা হ'ব বুলি ভাবিছোঁ।